হৰিনামৰ ধ্বনিৰে মুখৰিত ৰহা চাপৰমুখ কচুৱা বৰনামঘৰ। দুদিনীয়াকৈ আয়োজন কৰা একশৰণ নাম ধৰ্ম সমাজৰ বাৰ্ষিক পালনাম আজি শেষৰ দুদিন। নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱৰ সমাগমেৰে দ্বিতীয় বৈকুণ্ঠলৈ পৰিণত ৰহা চাপৰমুখ কচুৱা বৰনামঘৰ। আজি নিশা মহিলাসকলৰ দ্বাৰা অংকীয়া নাট অভিমন্যু বধ পৰিৱেশন কৰা হ'ব। চাপৰমুখ কচুৱা বৰনামঘৰত আমাৰ বিগত বছৰৰ দৰে এই বছৰো ইয়াতে আমাৰ দুদিনীয়া কাৰ্যসূচীৰে আমাৰ বহাগৰ 11 আৰু 12 ইংৰাজী 25-26 তাৰিখে আমাৰ দুদিনীয়া কাৰ্যসূচীৰে আমি ইয়াতে মহাপালনামৰ আয়োজন কৰা হৈছে। এই পালনামৰ পুৱাৰ পৰা যোৱাকালিৰ পুৱাৰ পৰা আমাৰ নাম প্ৰসংগ হ'ল। তাৰপিছতে ধৰ্মধ্বজা উত্তোলন আৰু শ্বহীদ বেদীত বন্তি প্ৰজ্বলন, আমাৰ গাঁৱৰ ৰাইজ আইসকলৰ দ্বাৰা পুৰুষসকলৰ দ্বাৰা ভাগৱত ভ্ৰমণ, তাৰপিছতে দুপৰীয়া নাম প্ৰসংগ আৰু ৰাতিলৈ আমাৰ মহাপালনাম আমাৰ অনুষ্ঠিত হৈছিল। গুণমালা ভাগ আমাৰ আয়োজন হৈছিল। ইয়াতে আমাৰ বিভিন্ন বহুতখিনি সমাজৰ আমাৰ লগত যিখন সমাজ জড়িত আছে, এখন নাম ধৰ্ম সমাজ অসম, এই জড়িত সকলো সমাজৰ পৰা ভকত বৈষ্ণৱ আহি ইয়াতে এই মহান নামঘৰ ভাগ আমাৰ বৈকুণ্ঠলৈ ৰূপান্তৰিত কৰিলে তেখেতে। সেয়েহে তাৰ লগতে সংগতি ৰাখি আজি আমাৰ এই দিনৰ কাৰ্যসূচী আছিল আমাৰ নাম প্ৰসংগ, লগতে আমাৰ আহাৰ গ্ৰহণ আৰু ভকত বিদায়, আৰু সন্ধিয়ালৈ আমাৰ আইসকলৰ দ্বাৰা গাঁৱৰ আইসকলৰ দ্বাৰা অসমীয়া অংকীয়া নাট আমাৰ মঞ্চস্থ কৰা হ'ব। এই সকলো গাঁৱৰ ৰাইজে উলহ মালহেৰে এই দুদিনীয়া কাৰ্যসূচীত খুব সুন্দৰভাৱে আহি তেওঁলোকে খুব সহায় সহযোগিতা আগবঢ়ালে আৰু মিলা প্ৰীতিৰে খুব একতাৰ বান্ধোনেৰে আহি এই বৈকুণ্ঠত আহি নাম প্ৰসংগ জুৰিলে। সেয়েহে সকলো ৰাইজলৈ আমি আমাৰ নামঘৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা আমি ধন্যবাদ থাকিছো। 1890 চনৰ পৰা আমাৰ পিতৃ পিতামহসকলে এনেকুৱা অনুষ্ঠান গুৰুজনাৰ তাৰমানে আগত লৈ গুৰুজনাৰ এই কৰ্ম কৰি গৈ আছে পালনাম ভাগ। সেয়েহে আজি আমাৰ এই 2026 চন পালেহি। এই 2026 চনত আমাৰ এই পালনাম ভাগ আহি কিমান তাৰিখ 26 বহাগৰ 12 তাৰিখে আমাৰ সমাপ্তি দুদিনীয়া কাৰ্যসূচীৰে আমাৰ আৰম্ভ হৈ আজি সমাপ্তি। তাৰে হৈ আমাৰ নাম কীৰ্তন ভাগো চলিছে আৰু লগতে আজি ৰাতিলৈ মহিলাসকলৰ দ্বাৰা অভিমন্যু বধ নাটকখনো আমাৰ ইয়াত অনুষ্ঠিত মঞ্চস্থ কৰিবৰ কাৰণে আমাৰ সকলো ৰাইজে ইয়াতে উলহ মালহেৰে সৈতে আনন্দ কৰিম বুলি পেলাই আগবাঢ়িছে। নিউজ ডেস্ক ৰিপোৰ্ট, প্ৰাতঃ টাইম ডিজিটেল।